সংৰক্ষণ কৰি ৰখা হৈছে মৰমৰ শিল্পী জুবিন গাৰ্গৰ পদচিহ্ন। ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে বৈজ্ঞানিক পদ্ধতিৰে সংগ্ৰহ কৰিছিল জুবিনৰ পদচিহ্ন। ৫ বছৰ পূৰ্বে এইগৰাকী ভাস্কৰ্য শিল্পীয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু হাতৰ ছাপ তৈয়াৰ কৰি উলিয়াইছিল। এতিয়া তেওঁ জুবিন গাৰ্গৰ পদযুগল নিৰ্মাণ কৰি উলিয়াই এক মহৎ কাম ইতিমধ্যে সম্পন্ন কৰিছে। এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সেই পদযুগল স্পৰ্শ কৰি চাবলৈ জুবিনৰ বহু অনুৰাগী আহিছে দিগন্ত মাধৱ গোস্বামীৰ ওচৰলৈ। সেই পদযুগলতেই যেন সকলোৱে বিচাৰি পাইছে আপোন শিল্পীগৰাকীক। আৰু মানুহবিলাকে চুব বিচাৰে, কান্দিছে, দাদা দিয়কচোন, এবাৰ চুই চাব দিয়ক, তেওঁকতো চুই চাব নোৱাৰিম, ভৰিৰ সাজটোকে এবাৰ চুই চাওঁ, মোৰ হাতখনকে এবাৰ চুই চাওঁ, এনেকৈ কৈছে নহয়। মই মানে বিৰাট সেইটো কথা সেই সময়খিনি কেতিয়াও পাহৰিব নোৱাৰিম আৰু জীৱনত। আৰু ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামী পূৰ্ণ শিল্পমৰ স্বত্বাধিকাৰী। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পদযুগল এক বিশেষ ধৰণে সংৰক্ষণ কৰি ৰাখিছে। লগতে জুবিন গাৰ্গৰ হাতৰ চিহ্নও সংৰক্ষণ কৰিছে তেওঁ। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে তেওঁ অনুমতি সাপেক্ষে প্ৰতিমূৰ্তি এটা নিৰ্মাণ কৰি আছিল, কিন্তু এতিয়া জুবিনৰ মৃত্যুৰ পাছত তেওঁ জুবিনৰ পদযুগল প্ৰস্তুত কৰি উলিয়াইছে জুবিন গাৰ্গৰ পৰিয়ালৰ অনুমতি সাপেক্ষে। আজি তেনেকৈ হ'লে আজিৰ পৰা 5 বছৰ আগতে মই তেখেতৰ হাতৰ ছাপটো ল'বলৈ ইচ্ছা কৰি মই তেখেতক কৈছিলোঁ। মই কৈছোঁ যে আপুনি এইখন হাতেৰে আপুনি ইমান কবিতা লিখিলে, ইমান গীত লিখিলে, আপুনি কিমান ইনষ্ট্ৰুমেণ্টত আপুনি হাত বোলালে আপোনাৰ আজিৰ জন্মদিনটোলৈকে, গতিকে আপোনাৰ হাতখন মোক লাগে। মই ধেমালি কৈছোঁ বুলি ভাবিছিলে। তাৰপিছত মই বোলো সঁচাকৈ ল'ম কিন্তু আপোনাৰ হাতখন। তাৰপিছত হ'ব যা ল'বি যা এনেকৈ বুলি ক'লে। মই যেতিয়া তেওঁৰ ওচৰলৈ গ'লোঁ, মই ক'লোঁ যে মই হাতৰ ছাপটো ৰাখিম, আপোনাৰ হাতৰ ছাপটো ৰাখি লগে লগে হাতখনৰ কামখিনি কৰি মই তেওঁক দেখুৱালোঁ যে এইখন হাতৰ ছাপ মই উলিয়ালোঁ, কিন্তু এইখন মই আপোনালৈ বনোৱা নাই, এইখন মই নিজৰ কাৰণে বনাইছোঁ। মানুহে জন্মদিনত উপহাৰ দিয়ে, মই আজি আপোনাৰ পৰা আপোনাৰ জন্মদিনত মইহে উপহাৰ এটা লৈছোঁ। গতিকে সেইটো তেনেকৈ হাতৰ ছাপটো মই ৰাখিলোঁ আৰু ইমান দিনে মোৰ লগতে আছে। কেতিয়াবা কেতিয়াবা তেখেতৰ অনুৰাগীসকল আহে, চাই, সযতনে ৰাখি থৈছোঁ। জুবিন গাৰ্গৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক আছিল ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীৰ। দিগন্ত মাধৱ গোস্বামীয়ে কয় যে তেওঁ অতি কষ্টৰে কৰিবলগীয়া হৈছিল সেই কামটো। যিটো কাম কৰিবলৈ কমেও 30 মিনিট সময় লাগে, সেই কাম কৰিবলগীয়া হৈছিল মাত্ৰ 15 মিনিট সময়ত। কাহিলীপাৰাৰ বাসগৃহতেই জুবিনৰ পদযুগলৰ চিহ্ন লোৱা হৈছিল কেৱল 15 মিনিটত। বাহিৰত অনুৰাগীসকলে ভিৰ কৰি কান্দি থকা এক অসহনীয় পৰিৱেশ। সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰা এটা দিন আছিল দিগন্ত মাধৱ গোস্বামীৰ বাবে। হাজাৰ হাজাৰ মানুহৰ ভিতৰত যদি নকনাকৈ থকা মানুহ আছিলে সেইখিনি সময়ত, সেয়া চাগে ময়েই আছিলোঁ। ধৈৰ্য ধৰি লৈছোঁ আৰু তেখেতৰ বডি কফিনটো খোলাৰ পিছত মই 1 ছেকেণ্ডো ৰৈ থকা নাই, একদম জঁপিয়াই পৰিছোঁ, যাতে ভৰিফালে আহি কোনেও কান্দিব নোৱাৰে, ধৰিব নোৱাৰে। মই ভৰিফালে এইফালে ভৰিৰ সাজ ল'বলৈ মই চেষ্টা কৰিছোঁ। মই সন্মুখলৈ চাইছোঁ, গৰিমা বৌয়ে আহি মুখখন চুই চাই মৰম কৰি কান্দিছে, হিয়াধা কৰি কান্দিছে। মই সেই দৃশ্য চাই থাকিব পৰা নাই। তাৰমানে মই নিজৰ কামটো মই গুৰুত্ব দিছোঁ। মই ভাবিছোঁ আৰু অলপ বেছি দেৰি কান্দক মানুহবিলাকে, যাতে বডিটো আৰু অকণমান সময় মই বেছি ভালকৈ পাওঁ, ভালকৈ যাতে হাতৰ ছাপ, ভৰিৰ ছাপটো মই ৰাখিব পাৰোঁ। সেই সময়ত মই তেনেকৈ এতিয়া কথাখিনি ক'বলৈ মোৰ দিগদাৰ হৈছে। বাৰু যিকি নহওক মই লৈ আহিলোঁ। সাজটো লৈ মই ৰৈ থকা নাই আৰু মই ওলাই গুচি আহিছোঁ। মোৰ লগতো আৰু 3জন মোৰ সহযোগী গৈছে। লৈ বাহিৰত যেতিয়া ওলাই আহিছোঁ, তেতিয়া ভাবিছোঁ মানুহবিলাকে চাইছে, কি লৈ ওলাই আহিছে হাতত। তেতিয়াই মই লক্ষ্য কৰিছোঁ যে মোৰ হাতত কি, মোৰ এতিয়া হাত কঁপিছে। তাৰমানে মই সেইটো ওজন, তাৰমানে মই যে লৈ আহিছোঁ, সেইটো কম ওজন লৈ অহা নাই বুলি মই তেতিয়া উপলব্ধি কৰিছোঁ। চব মানুহবিলাকে ওপৰৰ পৰা চাইছে।
ভাস্কৰ্য শিল্পীগৰাকীয়ে উল্লেখ কৰে যে যদি চৰকাৰীভাৱে জুবিন গাৰ্গৰ সংগ্ৰহালয় স্থাপন কৰে তেন্তে তেওঁ এই পদযুগল সেই সংগ্ৰহালয়ৰ বাবে দি দিব। যুগ যুগান্তৰৰ বাবে মানৱৰূপী ঈশ্বৰ জুবিন গাৰ্গৰ পদযুগল সংৰক্ষণ কৰি ৰখা এই চিহ্ন উত্তৰ প্ৰজন্মৰ বাবে হৈ ৰ'ব এটা যুগৰ স্মৃতি, এক অম্লান প্ৰেৰণা। গুৱাহাটীৰ পৰা জেভিন চুলতানাৰ ৰিপৰ্ট, লোকেল 18।